আসাম জিকের 1 নম্বর কোয়েশ্চন, আইডেন্টিফাই দ্য পাওয়ার প্রজেক্ট হুইচ ইজ ম্যানেজড বাই নেপকো। নেপকো পরিচালনা করা শক্তি প্রকল্পটো চিনাক্ত কৰা। ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি, কাঠালগুৰি থাৰ্মাল পাৱাৰ ষ্টেচন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, या फिर चंद्र कुमार আগৰৱালা, या फिर হেমচন্দ্ৰ গোস্বামী, या फिर ৰত্নেশ্বৰ মহন্ত। ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি, হেমচন্দ্ৰ গোস্বামী। যদি আমাৰ ভিডিঅ'কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 3 নম্বৰ কুৱেশ্যনটো আগবাঢ়ি যাওঁ। হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? হোমেন বৰগোহাঁই, या फिर নৱকান্ত বৰুৱা, या फिर ভৱেন্দ্ৰনাথ শইকীয়া, या फिर নীলমণি ফুকন। ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি, ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৰাইটাৰ্ছ ফ্ৰম আছাম ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন 2008। অসমৰ তলত উল্লেখ কৰা লেখকসকলৰ ভিতৰত কোনে 2018 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল? অপশ্যনকেইটা হ'ল অৰূপ কুমাৰ দত্ত, या फिर অৰূপা পতাংগীয়া, या फिर ডক্টৰ ধ্ৰুৱজ্যোতি বৰুৱা, या फिर দেৱব্ৰত দাস। ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, অৰূপ কুমাৰ দত্ত। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য থিম অফ দ্য 19th নেশ্যনেল ইউথ ফেষ্টিভেল হেল্ড ইন গুৱাহাটী ইন জানুৱাৰী 2015। 2015 চনৰ জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত 19 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ বিষয়বস্তু কি আছিল? অপশ্যনকেইটা হ'ল য়ং ইণ্ডিয়া, স্কিল ইণ্ডিয়া, या फिर অপশ্যন বি ইউথ ফৰ ক্লিন, গ্ৰীণ এণ্ড প্ৰগ্ৰেছিভ ইণ্ডিয়া, या फिर প্ৰগ্ৰেছিভ ইণ্ডিয়া, য়ং ইণ্ডিয়া, या फिर ওৱান ইণ্ডিয়া ষ্ট্ৰং ইণ্ডিয়া। শুদ্ধটো হ'ব অপশ্যন বি, ইউথ ফৰ ক্লিন, গ্ৰীণ এণ্ড প্ৰগ্ৰেছিভ ইণ্ডিয়া। এইটো আছিল বিষয়বস্তু 19 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ডিকশ্যনাৰী ইন আছামিজ ৱাজ কম্পাইলড বাই হুম এমং দ্য ফলোয়িং। অসমীয়া ভাষাৰ প্ৰথম অভিধানখন তলত দিয়া কেইটাৰ ভিতৰত কোনে সংকলন কৰিছিল? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, মাইলছ ব্ৰনছন। প্ৰথম অসমীয়া অভিধানখন সংকলন কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ৰিচিপিয়েণ্ট অফ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছলিডাৰী এৱাৰ্ড ইন 2015। মানে 2015 চনত ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছলিডাৰী এৱাৰ্ডটো কোনে পাইছিল? ইয়াৰ মাজত অপশ্যনকেইটা হ'ল শ্যাম বেনেগল, আমজাদ আলী, या फिर আমল পালেকাৰ, या फिर আদৰ গোপাল কৃষ্ণন। শুদ্ধটো হ'ব অপশ্যন ডি, আদৰ গোপাল কৃষ্ণন। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক প্লান্টেড ৰাজ টু স্বৰাজ, ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্ট্ৰল পলিটিক্স ইন আছাম। গ্ৰন্থখনৰ লেখক কোন? প্লান্টৰ ৰাজৰ পৰা স্বৰাজলৈ অসমত স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি। অপশ্যনকেইটা হ'ল ডক্টৰ ইৰফান হাবিব, সূৰ্য কুমাৰ ভূঞা, या फिर ডক্টৰ আমলেন্দু গুহা, या फिर এডৱাৰ্ড কাইট। শুদ্ধটো হ'ব অপশ্যন চি, ডক্টৰ আমলেন্দু গুহা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমী। সংগীত নাটক একাডেমীৰ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অপশ্যনকেইটা হ'ল সদকৃষ্ণ শৰ্মা, অনুপমা ভট্টাচাৰ্য, প্ৰতিমা পাণ্ডে বৰুৱা, আইদেউ সন্দিকৈ। শুদ্ধটো হ'ব অপশ্যন চি, প্ৰতিমা পাণ্ডে বৰুৱাই পাইছিল সংগীত নাটক একাডেমী বঁটাটো। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট নভেল বাই
ৰজনীকান্ত বৰদলৈ was ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসটো কি আছিল? অপশ্যন কেইটা হ'ল নিৰ্মল ভকত, মিৰি জীয়ৰী, মনমতি, দ্বন্দ্বদ্ৰা। ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি মিৰি জীয়ৰী। নেক্সট কুৱেশ্যন, নেম দ্য অথৰ অফ দ্য ফেমাছ বুক চাহ গৰম দ্য টি ষ্টৰী। বিখ্যাত গ্ৰন্থ চাহ গৰম চাহ কাহিনীৰ লেখকৰ নাম কি? এইটো ক'বতে সুধিছে। অপশ্যন কেইটা হ'ল মণিৰাম দেৱান, হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, এবাৰ অৰূপ কুমাৰ দত্ত, এবাৰ নন অফ দেম। শুদ্ধটো হ'ব অপশ্যন চি অৰূপ কুমাৰ দত্তই চাহ গৰম চাহ কাহিনীৰ লেখক। নেক্সট কুৱেশ্যন, দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী ইজ। অসমীয়া সাহিত্যৰ বুৰঞ্জী ৰচক কৈছে। এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰাচ্য শাসনাৱলী was edited by প্ৰাচ্য শাসনাৱলী সম্পাদনা কৰিছিল। অপশ্যন কেইটা ডক্টৰ মাহেশ্বৰ নিয়োগ, ডক্টৰ প্ৰিন্সি কুমাৰ বৰুৱা, এবাৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞা, এবাৰ আলেকজাণ্ডাৰ মেকেঞ্জি। শুদ্ধটো হ'ব অপশ্যন এ ডক্টৰ মাহেশ্বৰ নিয়োগ। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন কেইটা হ'ল ডক্টৰ হীৰেন গোহাঁই, ডক্টৰ মামণি ৰয়চন্দ্ৰ গোস্বামী, হোমেন বৰগোহাঁই, এবাৰ ডক্টৰ সঞ্জীৱ বৰুৱা। শুদ্ধটো হ'ব অপশ্যন ডি ডক্টৰ সঞ্জীৱ বৰুৱা হ'ল ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক। নেক্সট কুৱেশ্যন 15 নম্বৰ, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰিডম মুভমেণ্ট। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? অপশ্যন কেইটা হ'ল বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, এবাৰ তৰুণৰাম ফুকন, এবাৰ মণিৰাম দেৱান। শুদ্ধটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন 16 নম্বৰ, হু ৱাজ দ্য লিডাৰ অফ 1857 ৰিভল্ট ইন আছাম। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল? অপশ্যন কেইটা হ'ল লাচিত বৰফুকন, পিয়লি বৰুৱা, এবাৰ মণিৰাম দেৱান, এবাৰ কনকলতা। শুদ্ধটো হ'ব অপশ্যন চি মণিৰাম দেৱান।